মানে আমাৰ পদ্ম হাজৰিকা ছাৰে আজি অ'পেনিং চেৰিমনিটো আমাৰ শুভ উদ্বোধন কৰিলে। আৰু ইয়াতে আপোনাক গম পাই আমি লাষ্ট 4 yearsৰ পৰা আমি চাফাৰী আৰম্ভ কৰি আছোঁ। এইবাৰ অকণমান দেৰি হ'ল, কাৰণ কি ৰাস্তা পদূলি অলপ কৰোঁতে মেলোঁতে অলপ সময় লাগিলে। হ'লেও আশা কৰিছোঁ যে আগতে যে আমাৰ যিমান ফুটফল আছে, এইবাৰ যাতে তাতকৈ আমি অলপ টুৰিজিমৰ ফুটফলটো আৰু অলপ বাঢ়ে, তাকে আমি আশা কৰিছোঁ। আৰু আপোনালোকে জানেই হয়তো 6th এডিশ্যনত যি কাজিৰঙাৰ যি বিগ 5 স্পিচিছ আমি কোৱা যায়, যেনে হয় টাইগাৰ, মানে ৱাইল্ড বাফেলো, আপোনাৰ এলিফেণ্ট, ইষ্টাৰ্ণ স্ৱাম ডিয়াৰ, সেই গোটেইখিনি সকলোখিনিয়ে আপোনালোকে 6th এডিশ্যনতো গোটেইখিনি পোৱা যায়। আৰু মই আশা কৰোঁ যে টুৰিষ্টে যিমানখিনি টুৰিষ্ট আহে, তেওঁলোকে যাতে এই বিগ 5 স্পিচিছখিনি তেওঁলোকে এই ষষ্ঠ সংযোজনতো তেওঁলোকে দেখা পায়। আৰু বিভিন্ন ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছো ইয়াত আহে। বাৰ্ডছৰো খুব এটা ভাল ইয়াত সংখ্যা আছে। অহা 9-10ত আমাৰ বাৰ্ড এষ্টিমেশ্যনো আছে। বাৰ্ড এষ্টিমেশ্যন পৰীক্ষা কৰা যায়, এইবাৰ তাৰে 9-10ত পৰিছে। আশা কৰোঁ যে যিমানখিনি টুৰিষ্ট আহে, পৰ্যটক আহে, তেওঁলোকে বিগ 5 স্পিচিছৰ লগত সকলোখিনি মাইগ্ৰেটৰী বাৰ্ডছ যাতে তেওঁলোকে দেখা পায়। আমাৰ ইতিমধ্যে ৱাটছ টাৱাৰ এটা আমি বনাইছোঁ, য'ত উঠি তেওঁলোকে সকলোখিনি ভিউ ভালকৈ পাব। আৰু আমি আশা কৰিছোঁ যে আগত যিমান টুৰিষ্ট আহিছিল এইবাৰ যাতে আৰু অলপ বাঢ়ক, এয়াই আশা কৰিছোঁ। বাঘৰ সংখ্যাটো কিছু বাঢ়িছে এইবাৰ ইয়াত। বাঘৰ সংখ্যা যথেষ্ট বাঢ়িছে এতিয়া, আৰু ভালো হৈছে। আমিতো বিচাৰোঁ যিমান সংখ্যা বাঢ়ে আমি ভাল পাওঁ। তেনেকৈ প্ৰত্যেকবাৰে আমি তেনেকৈ টাইগাৰ এষ্টিমেশ্যনো কৰা যায়। তাৰ কাৰণে কেমেৰা ট্ৰেপ লগোৱা যায়। কেমেৰা ট্ৰেপত আমি যোৱা বছৰ গম পাইছোঁ যে আগতকৈ যথেষ্ট সংখ্যা বাঢ়িছে। পৰ্যটকৰ মানে বাঘ একজেক্ট নাম্বাৰ পোৱা নাই এতিয়ালৈকে, এইটো ছাৰ্ভেত আছে। এইটো এটা তাৰ যিটো চিন থাকে, স্ক্ৰিপ্ট থাকে, সেইটো ছাৰ্ভে কৰি পেলাই গম পোৱা যায়, তেতিয়া নাম্বাৰটো আমি পাম। এতিয়ালৈকে পোৱা নাই, কিন্তু সংখ্যা যথেষ্ট আছে। পৰ্যটকসকল আহিলে মানে বাঘ দেখাৰ হয়তো সৌভাগ্য ইয়াত ঘটিব পাৰে। হয়, সেইটো বহুত ৰেয়াৰ হয়। আৰু আমি আশা কৰোঁ যে আমাৰ 6th এডিশ্যনত কমচে কম টুৰিষ্ট যি আহে, তেওঁলোকে যাতে বাঘ দেখা পায়। মই এনেও হাতীও চলাওঁ, জীপো চলাওঁ, ঘোঁৰাও চলাওঁ, পাৰিলেতো হেলিকপ্টাৰো চলাই দিম। পৰ্যটকৰ কাৰণে মুকলি কৰিলে আপুনি। আজি 2024-ৰ প্ৰথম অৱস্থাতে আমাৰ কাৰণে বৰ আনন্দৰ দিন। এইটো এটা ঐতিহাসিক দিন বুলিয়েই মই কওঁ, যে ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা DFO ডাঙৰীয়াই লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰী সকলোৱে লগ হৈ আজি দিনটোত যিখিনি আয়োজন কৰিছে, আৰু লগতে আমাৰ TSAৰ জৰিয়তে কাছ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে NGOটোৱে যিখিনি কাম কাজ কৰি আছিল, আজি আমি ইয়াত ৰৌমাৰী বিলত 10টিকৈ কাছ, জুলাই মাহত জন্ম হোৱা কাছ আমি এৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকে 150 কাছ জন্ম দিছে। গতিকে এই দিনটোত এটা মেছেজ আপোনালোকৰ জৰিয়তে পৰ্যটকসকললৈ যাওক। আৰু এই ষষ্ঠ সংযোজনটো আমি যদি চাওঁ ভালকৈ, যে এইফালে মাটিকালি সিফালতকৈ বেছি আছে, আৰু এইফালে যথেষ্টখিনি জংঘল, ফৰেষ্ট যিখিনি আগতে খালী আছিল সেইখিনি জংঘল বনি গৈছে। আৰু ইয়াত আগতে মানুহে যেনেকৈ মাছ মাৰিবলৈ বা বিভিন্ন খেতি বাতি কৰিবলৈ মহ খুটি, গৰু খুটি এইবিলাক আছিলে, এতিয়া সেইবিলাকো বন্ধ হৈ গৈছে। যে এৱাৰনেছ যেনেধৰণে কৰিলে ডিপাৰ্টমেণ্টে বা NGOসকলে, মই তেওঁলোকৰ NGOখিনিকো ধন্যবাদ দিম, যে তেওঁলোকে এই নিয়েৰেষ্ট যিখিনি মানুহ, দাঁতিকাষৰীয়া মানুহখিনিক সজাগ কৰিবৰ কাৰণে সক্ষম হ'ল। আৰু তাৰ কাৰণে দাঁতিকাষৰীয়া মানুহখিনিয়ে নিজৰ বুলি, যে ষষ্ঠ সংযোজন কাজিৰঙাটো নিজৰ বুলি গ্ৰহণ কৰাৰ এটা পৰিৱেশ হ'ল। আৰু ইয়াৰ পৰা যথেষ্ট উপকৃত যে এই মানুহখিনিও হ'ব, তেওঁলোকেও হৃদয়ংগম কৰিব পৰাকৈ তেওঁলোকে জ্ঞান আহৰণ কৰিছে। পৰ্যটনে এখন দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰে, এখন ৰাজ্যৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰে। কাজিৰঙাই আমাক যথেষ্ট উপকৃত কৰিছে, যিখিনি ৰেভিনিউ কালেকশ্যন হয়। আৰু কাজিৰঙাৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিমান ৰেভিনিউ কালেকশ্যন হয়, তাৰে 40% আমাৰ EDCৰ জৰিয়তে ওচৰৰ দাঁতিকাষৰীয়া মানুহখিনি আৰ্থসামাজিক উন্নয়নৰ কাৰণে খৰচ কৰিব পাৰে, বা এই ব্যৱস্থাটো কৰিছে। এই অঞ্চলৰ যথেষ্ট সম্ভাৱনা আছে। পানপুৰ পৰা গড়পাল, তেওৱাৰীপাল, বিশ্বনাথ ঘাটলৈকে ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যিখিনি কাম কৰিব, আপোনালোকে দেখিছে যে ৰোড কাম বান্ধ, আমাৰ খালি দলংখন হ'বলৈ আছে, সেইটোও চৰকাৰে এটা ইনিচিয়েটিভ লৈছে, যে এই ৰাস্তা পদূলি আন্তঃগাঁথনি যিখিনি উন্নয়ন কৰিব লাগে, এইখিনি হোৱাৰ লগে লগে যথেষ্ট পৰ্যটক
ইফালৰ পৰা আহি ইয়াত তেওঁলোকে চাবলৈ বা এই সৌন্দৰ্য উপভোগ কৰিবলৈ আহিব। এই ৰৌমাৰী বিলৰ আজি আমি দেখিছোঁ কেনেকৈ হাতী দেখিছোঁ, গড় আছিলে, জীপ চাফাৰী ব্যৱস্থা হৈছে, হাতী চাফাৰী ব্যৱস্থা হ'ব। গতিকে আজিৰ দিনটোত আমি বহু সম্ভাৱনা দেখিছোঁ, আশা দেখিছোঁ। এই আশা বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে চৰকাৰৰ কিছু কৰণীয় আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া 16 তাৰিখে ইয়াত অহা কথা আছে। গোটেইখিনি আমি ইয়াৰ পিকচাৰটো আমি তেওঁক দিম আৰু আমি নিশ্চয় আশা কৰিছোঁ। গতিকে বছৰি বছৰি ইয়াত পৰ্যটকৰ সংখ্যা বাঢ়ি গৈ থাকিব, ৰেভিনিউ কালেকশ্যন হ'ব, আমাৰ ল'ৰা ছোৱালী স্বনিৰ্ভৰশীল হ'বৰ কাৰণে সক্ষম হ'ব, আমাৰ অৰ্থনৈতিক ভেটি, গ্ৰাম্য অৰ্থনৈতিক ভেটি টনকিয়াল হ'ব। এই আশা আজিৰ দিনটোত কৰিছোঁ।